চুৰ ডকাইতৰ পৰা ৰক্ষা কৰা আৰু অপায় অমংগলৰ আগজাননী দি গৃহস্থক সুৰক্ষা দিয়া কাৰ্য সুচাৰুৰূপে পালন কৰে। তাৰিখ হাতনি ধৰি কুকুৰ তিহাৰ পালন কৰা হয়। এতিয়া গাই তিহাৰ থকা ফুলদাৰিৰে লখিমীক আদৰা হয়। গাইক লখিমীৰ প্ৰতীকী হিচাপে মানি সেইদিনা পুৱাৰ ভাগত গাইক গা ধুৱাই ভাল ভাল বস্তু খাবলৈ দিয়া হয়। ককাই ভাইহঁতে গাইক ধূপ ধূনা চাকি বন্তিৰে পূজা কৰি ফুলৰ মালা পিন্ধাই নানা বছৰে শ্ৰীবৃদ্ধি কামনা কৰে। সন্ধিয়া ভাগত গাইৰ কেঁচা গোবৰেৰে ঘৰ চোতাল মচা হয় আৰু পদূলিত কলগছ পুতি চাকি বন্তি জ্বলোৱা হয়। সন্ধিয়া ঘৰৰ গৃহস্থই মূল্যৱান সামগ্ৰী যেনে টকা পইচা সোণ ৰূপৰ গহনা আদি একলগ কৰি লক্ষ্মী পূজন কৰে। তাৰ পাছত গাঁৱৰ জীয়াই মিলি একেলগে ভৈলী খেলিবলৈ যায়। আউচীৰ দুভাগ ৰাতিলৈকে ঘৰে ঘৰে গৈ ভৈলী খেলাৰ পৰম্পৰা আছে গোৰ্খা সম্প্ৰদায়ৰ মাজত। গৃহস্থই এখন ডাঙৰ ডলাত চেল ৰুটি তিলৰ আচাৰ আদিৰে আপ্যায়ন কৰা ভৈলসকলেও গৃহস্থৰ সুখ শান্তি আৰু শ্ৰীবৃদ্ধিৰ আশীষ দি পৰৱৰ্তী ঘৰলৈ গুচি যায়।